নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো মৰিগাঁও জাগিৰোডৰ নিযুক্তিৰ খবৰ আপোনালোক সকলো হয়তো ইতিমধ্যে গম পাইছে যথেষ্ট এটা ভাল খবৰ কাৰণ টাটা ছেমি কণ্ডাক্টৰত যথেষ্ট ভেকেঞ্চি মুকলি হ'বলৈ গৈ আছে তো ইতিমধ্যে সকলোৱে গমে পাইছে যে অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আগন্তুক ৫ বছৰৰ ভিতৰত ২ লাখ নিযুক্তি অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব আৰু ইতিমধ্যে ডিপাৰ্টমেণ্টত কিমান খালী পদ আছে তাৰ লিষ্টবোৰ বিচৰা হৈছে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে কিমান খালী পদ আছে তো আপোনালোকে চাব পাৰে যে অন্য এটা ভাল খবৰ কাৰণ জাগিৰোডৰ যি আপোনাৰ টাটা ছেমি কণ্ডাক্টৰ আছে তে সেই বৃহৎ প্ৰকল্পটোত ২৭,০০০ পুনৰ নতুন পদ সৃষ্টি হ'ব নিউ ভেকেঞ্চি মুকলি হ'ব এইটো অফিচিয়েল তথ্যত প্ৰকাশ পাইছে আৰু কেতিয়া পূৰণ কৰিব অতি সোনকালে ইয়াৰ যিটো ২৭,০০০ ভেকেঞ্চি আছে ইয়াৰ কি পদ হ'ব অতি সোনকালে এইটো প্ৰকাশ পাব আৰু মই নিউজটো আপোনালোকক দেখাই দিম এটা অফিচিয়েল নিউজ হয় তো আপোনালোকক দেখাই দিছোঁ যে জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰত ২৭,০০০ প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি দিয়া হ'ব আৰু ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকে এইটো ভিডিঅ'ত গম পাব কাৰণ মই নিউজটোত ভালদৰে আপোনালোকক দেখাই দিম ইয়াৰ জৰিয়তে অসমৰ যুৱক যুৱতীসকলৰ যথেষ্ট লাভৱান হ'ব কাৰণ ২৭,০০০ ভেকেঞ্চি ছেমি কণ্ডাক্টৰত পূৰণ কৰিলে যথেষ্টখিনি ভেকেঞ্চি পূৰ হ'ব বা অসমৰ নিবনুৱা যুৱক যুৱতীৰ সকাহ হ'ব তো এইটো আপোনালোকে ভালদৰে চাই থাকক মই অফিচিয়েল নিউজটো আপোনালোকক দেখাই দিম তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজি অন্য এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে প্ৰথমতে এইটো বিষয়ে মই কৈ দিছোঁ অতি কম সময়ৰ ভিতৰতে ক'ম তাৰপিছত আমি মেইন ভিডিঅ'টোলৈ আগবাঢ়িম তো ইয়াত আপোনালোকে চাব পাৰে যে দিনজান মিলিটাৰী ষ্টেচনত নতুন পদ মুকলি হৈছে MTS আৰু আপোনাৰ গ্ৰেড 3 বিলিং CIK ইয়াত আপোনাৰ 5টা পদ আছে তাৰপিছত 2টা পদ আছে আপোনাৰ MTSৰ ইয়াৰ যিটো আপোনাৰ ইণ্টাৰভিউ ডেট হ'ব সেইটো 20 জুলাই তাৰিখে হ'ব আৰু মই এটা কথা কৈছোঁ যে এই যিখন আছে আপোনাৰ মিলিটাৰী ষ্টেচনটো এইটো ডিব্ৰুগড়ত আছে আপোনাৰ তিনিচুকীয়াৰ ওচৰত তো আপোনালোকে তেওঁলোকৰ ওচৰৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব আৰু যিটো আপোনাৰ ইণ্টাৰভিউ হ'ব সেইটো 20 জুলাই তাৰিখে হ'ব আৰু ইয়াত আপোনাৰ যিটো কণ্টেক্সুৱেল বেচিছ পোষ্ট হ'ব এইটো 11 মাহৰ কাৰণে চেলাৰী আপোনাৰ প্ৰথম যিটো ভেকেঞ্চি আছে প্ৰথম পোষ্টৰ কাৰণে বিলিং CIKৰ কাৰণে হ'ব আছে আপোনাৰ 14,100 টকা মাহিলী তাৰপিছত MTSৰ আছে আপোনাৰ 10,500 টকা মাহিলী হ'ব আপোনাৰ যিহেতু এইটো কণ্টেক্সুৱেল পোষ্ট হয় আৰু ডিব্ৰুগড় বা তিনিচুকীয়াৰ ওচৰৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব কাৰণ তেওঁলোকৰ ওচৰ হ'ব আৰু ইয়াত আপোনালোকে কি জমা দিব লাগিব বায়'ডাটা আৰু কণ্টেক্ট নাম্বাৰ তাৰপিছত আধাৰ কাৰ্ড ডিটেইলছ আৰু যদি আপোনাৰ চিলেক্ট হয় তেতিয়াহ'লে পুলিচ ভেৰিফিকেশ্যন আপুনি চাৰ্টিফিকেট দিব লাগিব যদি আপোনাৰ চিলেক্ট হয় আৰু ইয়াত আপোনাৰ যিটো প্ৰথম পোষ্টৰ কাৰণে যিখিনি আপোনাৰ এলিজিবিলিটি আছে সেইটো হ'ব আপোনাৰ মেনেজমেণ্ট ছফ্টৱেৰ বেছিক নলেজ লাগিব আপোনাৰ তাৰপিছত আপোনাৰ অপাৰেটিং কম্পিউটাৰ্ছ আৰু MS অফিচত আপুনি ভালদৰে জানিব লাগিব আৰু বিলো আপোনাৰ 56 অৰ্থাৎ আপোনাৰ 56 বয়সতকৈ তলত হ'ব লাগিব 21ৰ পৰা আৰু আপুনি যদি আগতে কাম কৰিছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু MTS পদটোৰ কাৰণে আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু 56 বছৰ অৰ্থাৎ 56 বছৰতকৈ তলত হ'ব লাগিব আপুনি তেতিয়াহে এপ্লাই কৰিব পাৰিব বাকী আপোনাৰ MTS পদটোৰ কাৰণে বেলেগ একো কোৱালিফিকেশ্যন দিয়া নাই তাৰপিছত আপোনাৰ কণ্টেক্ট কৰিবলৈ ইয়াত মোবাইল নম্বৰটো দিয়া আছে এইটো তাৰপিছত ইমেইলটো দিয়া আছে তো আপোনালোকে হয়তো কণ্টেক্ট কৰি সুধিব পাৰে যে ইমেইল যোগে বায়'ডাটাখন পঠাব পাৰিম নেকি বুলি সুধিব পাৰে যদি তেওঁলোকে কয় তেতিয়াহ'লে আপুনি অসমৰ সকলো ঠাইৰ পৰা ইয়াত এপ্লাই কৰিব পাৰিব তো বিশেষকৈ আপুনি ডিব্ৰুগড় আৰু তিনিচুকীয়া এইখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ইয়াত এপ্লাই কৰিব পাৰিব MTSৰ পদ অৰ্থাৎ গ্ৰেড 4 তাৰপিছত আপোনাৰ বিলিং CIK অৰ্থাৎ এইটো গ্ৰেড 3 পদ তো আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে এপ্লাই কৰিব পাৰে আজিয়ে কৰিব লাগিব আৰু যেহেতু 20 জুলাই আছে আপোনাৰ ইণ্টাৰভিউ ডেট চ' আপোনালোকে 15 জুলাই আগত আজি হৈছে আপোনাৰ 12 জুলাই তাৰিখে ভিডিঅ'টো বনাই আছোঁ 15 জুলাই আগত আপোনালোকে এপ্লাই কৰিব লাগিব কাৰণ 15 জুলাইটো হৈছে লাষ্ট ডেট তো এইবাৰ আহিছোঁ আমি আমাৰ আজিৰ ভিডিঅ'টোলৈ তো এইটো হৈছে আজিৰ আমাৰ নিউজটো ইয়াত আপোনালোকে চাব পাৰে যে বিনিয়োগ হ'ব ২৭,০০০ কোটি টকাৰো অধিক মূলধন জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পই সৃষ্টি কৰিব ২৭,০০০ প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি তো ইয়াত আপোনালোকে ভালদৰে চাব পাৰে যে জাগিৰোডৰ যি প্ৰকল্পত আপোনাৰ ২৭,০০০ কোটি টকা তেওঁলোক ইনভেষ্ট হ'ব তাৰপিছত আপোনাৰ ইয়াৰ পৰা আমাৰ অসমৰকে ধৰি ভাৰতৰো নিবনুৱা যুৱক যুৱতীসকলে এটা সকাহ হ'ব কাৰণ যিহেতু এইটো বৃহৎ প্ৰকল্প তাত বিভিন্ন ধৰণৰ চাকৰিৰ প্ৰয়োজন হ'ব টেকনিকেল নন টেকনিকেল সকলো ধৰণৰ চাকৰি তাত লাগিব তাৰপিছত ইতিমধ্যে ট্ৰেইনিঙৰ কিছুমান টেকনিকেল পদৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা চলি আছে মই যিটো ইয়াত আপোনাৰ বাতৰিটো শেষৰ ফালে মই দেখাই দিছোঁ আৰু মই যথেষ্ট দীঘল হ'ব চ' মই সকলোখিনি পঢ়ি নাথাকোঁ যিখিনি আপোনাৰ মেইন পইণ্ট আছে সেইখিনি আপোনালোকক মই পঢ়ি দেখাই দিছোঁ মেইন পইণ্টটো আপোনালোকক পঢ়ি দিছোঁ ইয়াত আপোনালোকে চাব পাৰে যে সেয়েহে জাগিৰোডত ছেমি কণ্ডাক্টৰ স্থাপনৰ জৰিয়তে ৰপ্তানি ঔদ্যোগিক বিভাগ
বিকাশ আৰু কৰ্মসংস্থাপনৰ মাধ্যমত উল্লেখযোগ্য অৰ্থনৈতিক লাভ আহৰণৰ উপৰি আঞ্চলিক সংযোগ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু দীৰ্ঘম্যাদী সামাজিক তথা কৌশলগত লক্ষ্যসমূহ অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। জাগিৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পটোৱে ২৭,০০০ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সৃষ্টি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। অৰ্থাৎ যিহেতু আপোনাৰ অসমৰ বিধানসভা চলি আছে, তাত তেওঁ কৈছে যে জাগিৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰত ২৭,০০০ৰো মানে অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি মানে তেওঁলোকে দিব পাৰিব অতি শীঘ্ৰে, এইটো কোৱা হৈছে। তো আপোনালোক ইতিমধ্যে চাব পাৰে, ইয়াত পিছৰখিনি চাব পাৰে। ইয়াৰে ১৫,০০০ প্ৰত্যক্ষ, প্ৰায় ১২,০০০টা প্ৰত্যক্ষ নিয়োগ হ'ব বুলি অনুমান কৰা হৈছে। আৰু থলুৱা অসমীয়া দক্ষতাসম্পন্ন যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে। অৰ্থাৎ এইটো যথেষ্ট ভাল খবৰ যে অসমৰ যিহেতু বাসিন্দা আছে বা অসমৰ যি যুৱক যুৱতী আছে তাত বেছিকৈ প্ৰিফাৰেঞ্চ দিয়াৰ ব্যৱস্থা কৰিব। আৰু অসমৰ ৫০৮গৰাকী মহিলাই নাৰ্ছপুৰা হোচুৰৰ টাটা ইলেক্ট্ৰনিক্সৰ সুবিধাসমূহত অৰ্ধ পৰিবাহী পেকেজিং আৰু ইলেক্ট্ৰনিক্স নিৰ্মাণৰ হাতে কামে অভিজ্ঞতা লাভ কৰিছে। ইতিমধ্যে ৫০৮গৰাকীয়ে অভিজ্ঞতা লাভ কৰিছে। তো ইতিমধ্যে এই উচ্চ প্ৰযুক্তিসম্পন্ন উদ্যোগত কাম কৰাৰ বাবে প্ৰয়োজন হোৱা দক্ষতা আহৰণ কৰাৰ বাবে ১৮০০গৰাকী থলুৱা যুৱতীক বেংগালুৰুত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। তো এই যথেষ্ট এটা ভাল খবৰ, কাৰণ যিহেতু টেকনিকেল লাইনৰ পদ মানে ইয়াত বেছিকৈ আহিব। চ' ১৮০০গৰাকী থলুৱা যুৱক যুৱতী অসমৰ যুৱক যুৱতীক কি কৰিছে, বেংগালুৰুত মানে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে, যাতে মানে এইটো হোৱাৰ পিছত তেওঁলোকে চাকৰিটো লাভ কৰিব পাৰে। উল্লেখ্য যে ইতিমধ্যে দক্ষ কৰ্মশক্তি গঢ়ি তুলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অৰ্ধ পৰিবাহী তত্ত্ব আৰু প্ৰয়োগত PG ডিপ্ল'মা প্ৰৱৰ্তন কৰিছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ডিজিটেল মেনুফেকচাৰিং টেকন'লজি ডিপ্ল'মা পাঠ্যক্ৰম ডিজাইনৰ কাম আৰম্ভ কৰিছে। তো এইটো যথেষ্ট এটা ভাল খবৰ, কাৰণ যিহেতু মানে অসমত আছে এইটো। চ' অসমৰ পৰা যদি যুৱক যুৱতীসকলে বেছিকৈ পায়, তেতিয়াহ'লে অসমৰ নিবনুৱা মানে সমস্যা যথেষ্ট কম হ'ব। কাৰণ যিহেতু এইটো মানে তাত জাগিৰোডত যিটো ছেমিকণ্ডাক্টৰ আছে তাততো চাকৰি পাবই। তো ইয়াৰ পৰা আপোনাৰ ইনডাইৰেক্টলি কিছুমান বেনিফিট হ'ব অসমৰ কাৰণে, যদি তেওঁলোকে টেকনিকেল বস্তুটো গম পায় বা টেকনিকেল মানে লাইনটো গম পায়। সেইটো আমি পিছৰ পৰ্যায়ত গম পাম, মানে ইনডাইৰেক্টলি কি লাভ হ'ব কি নহ'ব। ইয়াত বহুতো এটা বেনিফিট আছে, যথেষ্ট ধুনীয়া। তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে ইতিমধ্যে সকলো হয়তো গম পাইছে। আৰু নিউজটো ভালদৰে আপোনালোকে পঢ়ি চাবলৈ মই আপোনালোকক আমাৰ ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে ভালদৰে পঢ়ি চাব, বিশেষ মই পঢ়ি নাথাকোঁ। যিখিনি নেকি ইম্পৰ্টেণ্ট